নমস্কাৰ আজি এইটো ভিডিঅ'ত আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ 15 মে তাৰিখত এটা যি ৰায়দান আহিল NIS DLED সম্পৰ্কত সেই বিষয়ে আমি সবিশেষ আলোচনা কৰিম আৰু আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে ইয়াৰ প্ৰতিটো লাইন আমি আলোচনা নকৰোঁ মূল কথাখিনি আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ চেষ্টা কৰিম আপোনালোকে নিশ্চয় দেখিছে এটা দীঘলীয়া এক আইনী প্ৰক্ৰিয়া চলিছিল আৰু ইতিমধ্যে আপোনালোকে জানে যে 18 মহীয়া যি NIS ডিপ্লোমাধাৰী যিসকল প্ৰাৰ্থী আছিল আৰু 2023 চনৰ ডিচেম্বৰৰ 26 তাৰিখে যিটো LP আৰু UP দুটা বিজ্ঞাপন প্ৰকাশ পাইছিল আৰু তাৰ পিছতে 2 জানুৱাৰী 2024ত এখন নটিফিকেশ্যনৰ যোগেদি তেওঁলোকক অযোগ্য বুলি ঘোষণা কৰা হৈছিল আৰু তাৰ পিছতে এই গোচৰখিনি দীঘলীয়া প্ৰক্ৰিয়াত চলিছিল আৰু অৱশেষত 15 মে তাৰিখত ইয়াৰ ফাইনেল এটা জাজমেণ্ট আহিল গতিকে ইয়াত কি কোনখিনি কথা উল্লেখ কৰা হৈছে সকলোখিনি আমি আপোনালোকৰ আগত উপস্থাপন কৰিম প্ৰথমতে আপোনালোকে গম পালে যে বিজ্ঞাপন LP আৰু UP যিটো 5550টা পদৰ যিটো বিজ্ঞাপন 26/12/2023ত প্ৰকাশিত হৈছিল এডভাৰটাইজমেণ্ট A এণ্ড এডভাৰটাইজমেণ্ট B আৰু তাৰ ঠিক কিছুদিনৰ পিছতে 2 জানুৱাৰী 2024ত যি নটিচ প্ৰকাশ পায় এখন নটিচ প্ৰকাশ পাইছিলে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ যোগেদি আৰু য'ত এই 18 মহীয়া DLED ডিপ্লোমাধাৰী সকলক অযোগ্য বুলি ঘোষণা কৰা হৈছিল আৰু তাৰ পিছত তেওঁলোকে আদালতৰ ওচৰ চাপিছিল আৰু এক দীঘলীয়া প্ৰক্ৰিয়া চলিছিল আৰু মাজতে মহামান্য উচ্চতম ন্যায়ালয়ৰ পৰাও এটা ৰায়দান আহিছিল আৰু NCT ফালৰ পৰাও আহিছিল আৰু গোটেই আপোনালোকে দেখিছে ইয়াত উল্লেখ কৰিছে কেনেদৰে প্ৰক্ৰিয়াটো আগবাঢ়িছিল আৰু তাৰ মাজতে NCT এফিডেভিট আহিছিল আৰু মহামান্য উচ্চতম ন্যায়ালয়ত বিশ্বনাথ এণ্ড আদাৰ্ছ ভাৰ্চেছ ষ্টেট অফ উত্তৰাখণ্ডত যিটো ৰিভিউ পিটিশ্যন আছিলে 2024 চনত যিটো যাৰ চূড়ান্ত ৰায়দান আহিছিলে 10/12/2024ত আৰু মহামান্য উচ্চতম ন্যায়ালয়ে ক্লেৰিফাই কৰি দিছিলে আৰু 18 মহীয়া DLEDক তেওঁলোকে নেশ্যনেল ইনষ্টিটিউট অফ স্কুলিং যি ভেলিড বুলি ঘোষণা কৰিছিল আৰু যিটো বিশ্বনাথ এণ্ড আদাৰ্ছ ভাৰ্চেছ ষ্টেট অফ উত্তৰাখণ্ড আছিল আৰু তাৰ পিছতে NCTৰ ফালৰ পৰাও সকলো ষ্টেট আৰু ইউটিউজলৈ নটিচ পঠিওৱা হৈছিল সেই কথাটো ইয়াত উল্লেখ কৰা হৈছে গতিকে আপোনালোকে নিশ্চয় দেখিছে ইয়াত উল্লেখ কৰিছে বিশ্বনাথ এণ্ড আদাৰ্ছ ভাৰ্চেছ ষ্টেট অফ উত্তৰাখণ্ডৰ যিটো ৰিভিউ পিটিশ্যনৰ ৰায়দান আহিছিল চিভিল এপিল নাম্বাৰ তাত দিছে আৰু ডেটেড 10/12/2022 দিছে আৰু তাৰ কিছু কথাও ইয়াত মেনশ্যন কৰি দিছে পেৰাগ্ৰাফ আৰু কোট কৰি দিছে দেখিছে আপোনালোকে কোনখিনি কথা আহিছিল আৰু ইয়াৰ 3 নম্বৰ পইণ্টটো খুব গুৰুত্বপূৰ্ণ ইয়াত আপোনালোকে চাব however to avoid any confusion we again clarify that the 18 months diploma obtained by such persons who were in employment so on 10/8/2017 অৰ্থাৎ যিসকল এপইণ্টমেণ্ট তেওঁলোক চাকৰিত আছিলে ইন চাৰ্ভিচ সকলকে দিছিলে যিহেতু তেওঁলোক যিহেতু 2017 চনৰ 10 আগষ্ট 10/8/2017 বা তাৰ আগতে and who have completed the diploma course of 18 months would be treated as valid তেওঁলোকক valid diploma বুলি কোৱা হ'ব holders purpose of the applying in other institute অন্য অনুষ্ঠানত তেওঁলোকে এতিয়া য'ত চাকৰি কৰি আছে বেলেগত তেওঁলোকে যাব পাৰিব and for promotional avenue আৰু প্ৰমোচনৰ ক্ষেত্ৰতো কোনো বাধা নহ'ব গতিকে এইটোৱে এটা টাৰ্নিং পইণ্ট হিচাপে বিবেচিত হ'ল আৰু যিটো আপোনালোকে ইয়াত 3 নম্বৰ যিটো পইণ্ট এইটো খুব গুৰুত্বপূৰ্ণ আপোনালোকে মন কৰিছে ইয়াত ক্লিয়াৰলি লিখা আছে যে however to avoid any confusion কোনো যাতে কনফিউজন নহয় we again clarify that the 18 months diploma obtained by such person এনেকৈ সকলোখিনি কথা ইয়াত উল্লেখ কৰি দিয়া হৈছে এইটো উল্লেখ আছে যে today Mr. R. Majumdar learned standing counsel submit that in view of the clarification order by Honorable Supreme Court in the case of Vishwanath although the notice dated 2/1/2024 was issued pursuant to the advertisement issued before the order of the Supreme Court অৰ্থাৎ 2/1/2024 যিখন নটিচ অসম চৰকাৰ শিক্ষা বিভাগৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছিল এইটো উচ্চতম ন্যায়ালয়ৰ ৰায়দানটোৰ আগতে প্ৰকাশ কৰা হৈছিল by now the 18-month diploma in elementary education acquired by the petitioner would be recognized আৰু বৰ্তমানে 18 মহীয়া এলিমেণ্টাৰী এডুকেশ্যনৰ যি পিটিশ্যনাৰ সকলে যি তেওঁলোকে কৰিছে DLED তাক ৰিকগনাইজ অৰ্থাৎ স্বীকৃতিপ্ৰাপ্ত বুলি কোৱা হৈছে অৰ্থাৎ ভেলিড বুলি কোৱা হৈছে having considered the submission of the learned counsel for the parties and in view of the order dated
12/2024 অৰ্থাৎ সুপ্ৰিম কোৰ্টৰ যিটো ৰায়দানটোৰ কথা কোৱা হৈছে The Honorable Supreme Court regarding the 18-month diploma in elementary education অর্থাৎ DLED এর সম্পর্কের যেটো রায়দান obtained from the National Institute of Open Schooling অর্থাৎ NIS এর পৰা লোৱা consequent which NCT has forwarded the order dated 10/12/2024 to the Secretary of Commissioner of the Education Department of all states যেটো NCT সকলো state and UT জলৈ প্ৰেৰণ কৰিছিল I am of the considered in view of no issue remains to be existent as the same has been settled by the Honorable Supreme Court by order dated 10/12/2024 অৰ্থাৎ উচ্চতম ন্যায়ালয়ে যেতিয়া ভ্যালিড বুলি ক'লে তাৰ পিছত আৰু উচ্চ ন্যায়ালয়ত এইখিনি কথা আলোচনা কৰি থকাৰ কোনো যুক্তিযুক্ততা নাই বুলি ক'লে accordingly the writ petition are closed আৰু writ petitionখন ক্লোজ কৰা হ'ল বুলি ঘোষণা কৰিলে it is made clear in view of the order dated 10/12/2024 Honorable Supreme Court of the impeachment notice 21/2024 shall not have any effect অৰ্থাৎ এতিয়া আৰু অসম চৰকাৰ শিক্ষা বিভাগৰ ফালৰ পৰা যেটো 2/1/2024 তাৰিখত নোটিছ প্ৰকাশ কৰা হৈছিল যে 18 মহিয়া ডিএলএড ডিগ্ৰীধাৰী সকল তেওঁলোক ফ্ৰেছ নিযুক্তিৰ কাৰণে যোগ্য নহয় গতিকে হেতু এতিয়া নোটিছ dated not any effect তাৰ কোনো প্ৰভাৱ নাই বুলি ক'লে needless to observe that the interim orders pass in this proceedings shall merge with this order আৰু ইয়াৰ লগত থকা যিখিনি interim order ইয়াৰ লগত এই অৰ্ডাৰটিৰ লগত মাৰ্জ কৰা হ'ব এতিয়া বহুতেই জানিব বিচাৰে যে তেওঁ পিটিশনাৰ সকল হে কেৱল যোগ্য হ'বনে নে সকলো এনএস ডিগ্ৰীধাৰী হ'ব অৰ্থাৎ যেটো ডেটৰ কথা কোৱা হৈছে 2017 চনৰ 10 আগষ্ট বা তাৰ আগতে যি সকল আছিল এনএছৰ পৰা 18 মহিয়া ডিএলএড তেওঁলোকে লৈছিল আৰু তেওঁলোকৰ যিহেতু 6 মহিয়া এটা ইন্টাৰ্নশিপ থাকে গতিকে তাক ভ্যালিড বুলি ঘোষণা কৰা হ'ল মহামান্য সুপ্ৰিম কোৰ্টৰ দ্বাৰা বিশ্বনাথ ভাৰ্চেছ গভৰ্ণমেণ্ট অফ উত্তৰাখণ্ডৰ যোগেদি আৰু এই যেটো 2/1/2024 ৰ যেটো অসম চৰকাৰৰ শিক্ষা বিভাগৰ পৰা যেটোখন নোটিছ তাৰ আগতে প্ৰকাশ কৰা আছিল আৰু তাক এতিয়া কোনো ইফেক্ট নাই বুলি কোৱাৰ লগে লগে গতিকে এনআইএছৰ সকলোখিনি এতিয়া তেওঁলোক যোগ্য বিবেচিত হ'ল যি সকল 2017 চনৰ 10 আগষ্ট বা তাৰ আগতে যি সকলে এমপ্লয়মেন্টত আছিল অৰ্থাৎ তেওঁলোক ইন সাৰ্ভিস আছিল আৰু তেওঁলোক এই ডিগ্ৰী বা ডিপ্লোমা তেওঁলোকে লাভ কৰিছিল গতিকে সকলোৱে ভ্যালিড হৈ পৰিল ইয়াত কেৱল পিটিশনাৰ সকল বুলি কোনো কথা নাই যেহেতু নোটিছখন 2/1/2024 দ্বাৰা যি নোটিছৰ দ্বাৰা অসম চৰকাৰ শিক্ষা বিভাগে তেওঁলোক ফ্ৰেছ নিযুক্তিৰ কাৰণে যোগ্য নহয় বুলি কৈছিল সেই নোটিছখনে এতিয়া আৰু কোনো তাৰ ইফেক্ট নাথাকিব তাৰ কোনো প্ৰভাৱ নাথাকিব আৰু ইয়াৰ লগত থকা যিখিনি অন্যান্য ধৰণৰ ইন্টাৰিম অৰ্ডাৰখিনি ইয়াৰ লগত মাৰ্জ কৰি দিয়া হ'ব গতিকে এক কথাত ক'বলৈ গ'লে এনএস ডিএলএড যি সকলোখিনি প্ৰাৰ্থী তেওঁ পিটিশনাৰে হওক বা নন পিটিশনাৰে হওক সকলোৱে তেওঁলোক এতিয়া 5550টা পদৰ ক্ষেত্ৰত ভ্যালিড হ'ল গতিকে আমি যিখিনি বুজি পাইছো আপোনালোকক সহজ সৰল ভাষাত বুজাবলৈ চেষ্টা কৰিলো আৰু ইয়াত যদি আপোনালোকৰ নিজৰ মতামত জনাব ভিডিওটো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ